নমস্কাৰ। সমাজৰ প্ৰতি আৰু ৰাইজৰ প্ৰতি দায়বদ্ধতা হিচাপে দায়বদ্ধ লৈ আৰু সমাজৰ আৰু ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি এটা নতুন প্ৰজেক্ট আমি হাতত লৈছোঁ, যাৰ নাম হ'ল আপোন ঘৰ ডেভেলপাৰ্ছ। কি হয় এই আপোন ঘৰ ডেভেলপাৰ্ছ? ইয়াৰ কাম কি, কাম কাজ কেনেধৰণে চলিব, তাৰ ওপৰত আপোনালোকক এটা সবিশেষভাৱে বাৰ্তা জনাব বিচাৰিছোঁ। আমি লগৰ বন্ধু 6-7জন মানে মিলি এটা সংস্থা খুলিছোঁ, এটা কনষ্ট্ৰাকশ্যন কোম্পানী খুলিছোঁ, যাৰ নাম হ'ল আপোন ঘৰ ডেভেলপাৰ্ছ। কি কৰিব আপোন ঘৰ ডেভেলপাৰ্ছে? আপোন ঘৰ ডেভেলপাৰ্ছে আপোনালোকলৈ নিৰ্মাণ কৰিব আপোনালোকৰ সপোনৰ ঘৰ। আপোনালোকৰ যিটো আশা আকাংক্ষা থকা এডোখৰ মাটি লৈ আপোনালোকে কেনেধৰণে এটা কম প্ৰজেক্টত, কম দামত, খুব সুলভ মূল্যত আপোনালোকে কি ধৰণে এটা ঘৰ সাজি উলিয়াব পাৰিব, তাৰ ওপৰত সমাজৰ প্ৰতি লক্ষ্য ৰাখি আমি এই গছপুলিটো ৰোপণ কৰিছোঁ। আপোনালোকক যদি ক'বলৈ যাওঁ, 7জন বন্ধুৰ মাজত আমাৰ ওচৰত উপলব্ধ আছে 2জন চিভিল ইঞ্জিনিয়াৰ, এজন আৰ্কিটেক্ট ইঞ্জিনিয়াৰ, আৰু লগতে বিভিন্ন ধৰণৰ কাম কাজ কৰাৰ ভাল মানসিকতাৰে ভাল এক্সপিৰিয়েঞ্চ বেছ থকা কিছুমান বন্ধু। বস্তুটো কি কাৰণে কৰিলোঁ? আজিৰ তাৰিখত বস্তুৰ দাম বহুত বেছি, আৰু এখন সপোনৰ ঘৰ কৰিব যদি জনা নাযায়, তেতিয়াহ'লে সপোনৰ ঘৰখন আপুনি বনাবৰ কাৰণে যথেষ্ট কষ্ট সন্মুখীন হ'বলগীয়া হয়। সেই সন্মুখীনটো আপোনালোকে নহ'বৰ কাৰণে আপোন ঘৰে আপোনালোকৰ কাৰণে লৈ আহিব এটা কম দামত, কম বাজেটত আপুনি মনে বিচৰা এটা সপোনৰ ঘৰ। ইয়াত উপলব্ধ কি থাকিব? যি মানুহৰ নিজাববীয়াকৈ মাটি নাই, সেই মানুহক মাটি দেখুওৱাৰ দায়িত্ব আমাৰ। কোনো ভাবিব নালাগে এনেকুৱা ধৰণৰ কথা। আপোনালোকক ফাৰ্ষ্ট পাৰ্টিৰ লগত আমি চিনাকি কৰাম, মাটিৰ কথা সবিশেষভাৱে পতুৱাম। কোনো ধৰণৰ আমাক তাৰ কাৰণে আপোনালোকে অংশীদাৰিত্ব দিব নালাগে, বা কোনো ধৰণৰ কমিশ্যন বেচিছত আপোনালোকে আমাক দিব নালাগে। আমি মাথো আপোনালোকক মাটি টুকুৰা দেখাম। আপোনালোকৰ যদি সপোনৰ মাটি হয়, আপোনালোকৰ যদি আশাৰ মাটি হয়, আপোনালোকৰ যদি পচন্দৰ মাটি হয়, তেতিয়াহ'লে সেই মাটিডোখৰত আমি আপোন ঘৰ কনষ্ট্ৰাকশ্যন ডেভেলপাৰ্ছে আপোনালোকক আপোনাৰ সপোনৰ ঘৰখন বনাই দিয়াত আমি সহায় কৰি দিম। এতিয়া কথাটো যদি ক'বলৈ যোৱা হয়, কি কাৰণে কৰা হৈছে? বহুত একাংশ মানুহে মিছলিড হৈ, বেছি যি মানুহৰ ওচৰত পইচা নাথাকে, মিছলিড হৈ বহুত পইচা অবাবত খৰচ কৰা দেখা গৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিশেষকৈ চিন্তা চৰ্চা কৰিছোঁ। আমি প্ৰথম কথাটোৱে হ'ল সময়ৰ প্ৰতি আমি লক্ষ্য ৰাখিম। বাজেটটো যাতে আপোনালোকৰ কমচে কম বাজেট হওক, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম। এই গোটেই বস্তুখিনি সবিশেষভাৱে আমি আপোনালোকক পৰৱৰ্তী পৰ্যায়ত সুন্দৰভাৱে দেখাই যাম। কেনেধৰণে কামবিলাক কৰা হ'ব, কেনেধৰণে আগবঢ়া হ'ব, কি ধৰণে আমি ৰোডমেপটো তৈয়াৰ কৰিছোঁ। বহুত কষ্ট হৈছে এইখিনি কৰোঁতে, কিন্তু ইয়াত বহুত আপোনালোকৰ সা সুবিধাৰো জড়িত আছে। ইয়াতে আমি বৰ্তমান সময়ত আমি আপোনালোকৰ কাৰণে আপোন ঘৰৰ যিটো লোন, আমি লোনো উলিয়াই দিয়াত আমাৰ ফালৰ পৰা যথেষ্ট সহায় আমি আগবঢ়াম। কি ধৰণে আপোনালোকে যদি বেছি পুঁজি নাই, আপোনালোকে এটা লোন কৰি কেনেধৰণে আপোনাৰ সপোনৰ ঘৰখন বনাব পাৰে, তাৰ ওপৰত আমি বিশেষভাৱে লক্ষ্য ৰাখিছোঁ। আৰু প্ৰতিটো দিশত আমি এনেকুৱা ধৰণে আগবাঢ়িব বিচাৰিছোঁ, সমাজখনৰ প্ৰতি দায়বদ্ধতা এটা ৰাখিব বিচাৰিছোঁ। সমাজখন উন্নতিৰ পথে আমি চাব বিচাৰিছোঁ, সমাজত উন্নতি হোৱাটো আমি চাব বিচাৰিছোঁ। আমাৰ নৰ্মেল মিডল ক্লাছ ফেমিলিৰ মানুহসকলে কি ধৰণে নিজাববীয়াকৈ এখন ঘৰ কম দামত, এটা বাজেট ফ্ৰেণ্ডলি দামত ঘৰখন কৰিব পাৰে, তাৰ ওপৰত আমি বিশেষ লক্ষ্য ৰাখিছোঁ। এই গোটেই বস্তুখিনি সংমিশ্ৰণ কৰি এই বৃক্ষজোপা ৰোপণ কৰা হৈছে। আশা কৰিম আপোনালোকে সহযোগিতা আগবঢ়াব। আৰু আপোন ঘৰ নামেৰে অলৰেডি মই তলত আপোনালোকৰ ইয়াত লগাই দিছোঁ, দেখিবলৈ পাইছে। আপোন ঘৰ নামেৰে আমাৰ অলৰেডি এটা ফেচবুক পেজ, ইনষ্টা পেজ আৰু ইউটিউবৰ এটা চেনেল খোল খাইছে। তাতে আমাৰ কামৰ খতিয়ানবিলাক আপোনালোকৰ ওচৰত প্ৰতিটো মুহূৰ্তত আমি দাঙি ধৰিম। সুন্দৰভাৱে আপোনালোকে চাব পাৰিব। গোটেই বস্তুখিনি কেলকুলেশ্যন কৰি আপোনালোকে চাব, আৰু এই গ্ৰুপটোৱে নিশ্চয়কৈ খুব এটা ভাল দিন আপোনালোকৰ কাৰণে কঢ়িয়াই আনিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। তো দেৰি নকৰিব, যাওক চিধা ফেচবুকৰ পেজটো আপোনালোকে ক্লিক কৰক। আপোন ঘৰ ডেভেলপাৰ্ছ বুলি আছে, ফ'ল' কৰি ল'ব পেজটোক। ইনষ্টাগ্ৰামতো আপোন ঘৰ ডেভেলপাৰ্ছ বুলিয়ে আছে, আৰু ইউটিউবতো আপোন ঘৰ ডেভেলপাৰ্ছ বুলিয়ে আছে। আপোনালোকে গৈ চেক আউট কৰিব, আপোনালোকে চেনেলটো দেখি পাব, আৰু লিংক মই ডেছক্ৰিপশ্যনত অলৰেডি লগাই দিম। সুন্দৰভাৱে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। তাতেই যদি কিবা কথা পাতিবলগীয়া থাকে, যদি আমাৰ প্লটবিলাক চাই আপোনালোকৰ পচন্দ হয়, আপোনালোকে ডাইৰেক্টলি আমাক কণ্টেক্ট কৰিব পাৰিব। আমি তাতেই বিভিন্ন ধৰণৰ প্লটবিলাক আমি আপলোড কৰি যাম। আপোনালোকৰ পচন্দৰ এখন ঘৰ সাজিবৰ কাৰণে আপোনালোকৰ যদি প্ৰয়োজন আছে, আপোনালোকৰ যদি এটুকুৰা মাটি সুলভ মূল্যত পাবৰ কাৰণে প্ৰয়োজনতা আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তো
তো বৰ্তমান সময়ত আমি গছপুলিভাগ ৰোপণ কৰিছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত, আৰু গোটেই আমাৰ মেইন অফিচটো হেড অফিচটো ডিব্ৰুগড়তে হ'ব। আৰু দ্বিতীয় কথা এটা জনাওঁ, ডিব্ৰুগড়খন ছেকেণ্ড ৰাজধানী হ'বলৈ গৈ আছে, আৰু পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক, মেডিকেলৰ ক্ষেত্ৰতে বিভিন্ন ধৰণৰ মানে আগবঢ়া এখন ঠাই ডিব্ৰুগড় আমাৰ জিলাখন, আৰু তাৰ কাৰণে আমি গৌৰৱান্বিত। আৰু ডিব্ৰুগড়ৰ পৰা লাহে লাহে আমি এক্সপাণ্ড কৰিম এণ্টায়াৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত, তাৰপিছত লাহেকৈ সোমাম আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টত। লাহে লাহে আমি গছপুলিভাগ ডাঙৰ হোৱাত আগবাঢ়ি গৈ থাকিম, আৰু ৰাইজৰ স্বাৰ্থত সদায় ৰাইজৰ পক্ষত আমি আগবাঢ়ি গৈ থাকিম। সুন্দৰভাৱে আমি গোটেই কাম কাজখিনি কৰিম, আৰু ৰাইজলৈ এটা ভাল সুবাৰ্তা কঢ়িয়াই আনিম বুলি আমি মনস্থ কৰিছোঁ। বাকী ৰাইজ, জনতা জনাৰ্দন, আপোনালোকৰ ওপৰত আমি নহয়, আপোনালোকৰ ঊৰ্ধত আমি নহয়, আপোনালোকে সহযোগিতা আগবঢ়াব। আমি সুন্দৰভাৱে আপোনালোকক যিটো কমিটমেণ্ট কৰিছোঁ, এই কমিটমেণ্টৰ দ্বাৰাই আপোনালোকৰ ভৱিষ্যত দিনত আপোনালোকৰ প্ৰতি সঁহাৰি আমি আগবঢ়াই যাম। আপোনালোকৰ যদি কিবা ভুল দৃষ্টি থাকে, আমাৰ প্ৰতি ভুল চিন্তাধাৰা থাকে, ভুল ভাৱধাৰা থাকে, আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে কমেণ্ট কৰি আমাক উনুকিয়াই দিব। আমি নিজৰ ভুলবিলাক আমি শুদ্ধ কৰিবৰ কাৰণে যথেষ্ট পৰিমাণে আমি চেষ্টা কৰিম, আৰু কথাৰ মতে যিখিনি কাম আপোনালোকক দিম, আপোনালোকৰ লগত কমিটমেণ্ট হ'ব, সেই কথাৰ মতে সদায় কামখিনি কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। তো দেৰি নকৰি সোনকালে পেজবিলাকক ফ'ল' কৰি ল'ব। আপোন ঘৰ ডেভেলপাৰ্ছ মাৰিলে আপুনি প্ৰতিটো মানে প্লেটফৰ্মতে আমাক পাব, আৰু সুন্দৰভাৱে আগন্তুক দিনত একেলগে লগ লাগি আমি কাম কৰি যাম, ৰাইজৰ কাৰণে সহায় সুবিধা আগবঢ়াই যাম। ধন্যবাদ। জয় আসন।